সমষ্টিৰ পৰা 2021 চনত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল। এই কুলদীপ বৰুৱা ডাঙৰীয়াই আজি ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি আকৰ্ষিত হৈ দেশ মাতৃৰ কাৰণে তেখেতে ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক সভাপতিকে প্ৰমুখ কৰি সকলৰ সন্মুখত আজি সদস্যৰ পদ গ্ৰহণ কৰিছে। এইবাৰ মই মতে আম আদমি পাৰ্টিৰ ভাইচ প্ৰেছিডেণ্ট উপসভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল। জনতা পাৰ্টিলৈ আদৰিছোঁ। এয়া আপোনালোকৰ সন্মুখত আমাৰ সকলোৰে পৰিচিত কমল কুমাৰ মেধি ডাঙৰীয়া। এটা বৃহৎ হাত চাপৰি হ'ব লাগে। অসম তৃণমূল কংগ্ৰেছ জয় জয় সুবীৰ কৰ্মকাৰ ৰমা মজুমদাৰ ৱাৰ্ড নম্বৰ 10 লংকা মিউনিচিপেল বোৰ্ড নিৰ্দলীয় হিচাপে তেওঁ প্ৰতিদ্বন্দ্বিতা আগবঢ়াই তেওঁ জয়যুক্ত হৈছিল। ৱাৰ্ড মেম্বাৰ মঞ্জু ৰাণী সিংহ সভাপতি হাইলাকান্দি ডিষ্ট্ৰিক্ট তৃণমূল মহিলা কংগ্ৰেছ সমষ্টিৰ পৰা 2021 চনত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল। এই কুলদীপ বৰুৱা ডাঙৰীয়াই আজি ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি আকৰ্ষিত হৈ দেশ মাতৃৰ কাৰণে তেখেতে ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক সভাপতিকে প্ৰমুখ কৰি সকলৰ সন্মুখত আজি সদস্যৰ পদ গ্ৰহণ কৰিছে। এইবাৰ মই মতে আম আদমি পাৰ্টিৰ ভাইচ প্ৰেছিডেণ্ট উপসভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল। জনতা পাৰ্টিলৈ আদৰিছোঁ। এয়া আপোনালোকৰ সন্মুখত আমাৰ সকলোৰে পৰিচিত কমল কুমাৰ মেধি ডাঙৰীয়া। এটা বৃহৎ হাত চাপৰি হ'ব লাগে। অসম তৃণমূল কংগ্ৰেছ জয় জয় সুবীৰ কৰ্মকাৰ ৰমা মজুমদাৰ ৱাৰ্ড নম্বৰ 10 লংকা মিউনিচিপেল বোৰ্ড নিৰ্দলীয় হিচাপে তেওঁ প্ৰতিদ্বন্দ্বিতা আগবঢ়াই তেওঁ জয়যুক্ত হৈছিল। ৱাৰ্ড মেম্বাৰ মঞ্জু ৰাণী সিংহ সভাপতি হাইলাকান্দি ডিষ্ট্ৰিক্ট তৃণমূল মহিলা কংগ্ৰেছ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।